দ্ৰুতগতিত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। কিন্তু SITৰ সন্মুখত আন এক প্ৰত্যাহ্বান। তদন্তৰ বাবে আহিবনে অভিযুক্ত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজন? সমগ্ৰ বিষয়টোক লৈ চিন্তা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে। যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব। গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে, তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে। আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ, কিন্তু মানুহৰ হেঁচাৰ হ'লে সোনকালে আহিব। মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পাছতে উভতি ধৰিছে বিৰোধীৰ লগতে দল সংগঠনে। অভিযুক্ত কেইজনক ঘূৰাই আনিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীৰ কটাক্ষ বিধায়ক অখিল গগৈৰ। পুনৰবাৰ CBI প্ৰসংগ উত্থাপন অখিল গগৈৰ। আপুনি কওক যে অসম পুলিচে এইটো তদন্ত কৰিব পাৰিবনে নাই ছিংগাপুৰত গৈ? সেইটোতো এটা ইণ্টাৰনেশ্যনেল বস্তু ন। তো গতিকে মই কৈছিলোঁ যে তাত গৈ CBI গ'লে ভাল হ'ব, কাৰণ আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা। আপুনি তদন্ত যে একো ভালকে নকৰে মই কনফাৰ্ম। আপুনি খালি যেনে তেনে 26লৈকে আপোনাৰ ইলেকশ্যনত দিগদাৰ হয় নেকি বুলি অসমৰ মানুহে আপোনাক ধৰিব নেকি যে জুবিন দাৰ হত্যাকাৰীবিলাকক আপুনি বচাইছে বুলি? গতিকে সেইকাৰণে যেনে তেনে কিবা এটা কৰি মানুহকেইটাক অকণমান কেইদিনমান জেলত ৰাখিব খুজি আছে। একেদৰে সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। অভিযুক্তক অসমলৈ ঘূৰাই আনিবলৈ হেঁচা প্ৰয়োগ কৰাটো ৰাইজৰ দায়িত্ব নহয়। অসমৰ ৰাইজৰ দায়িত্ব নহয় হেঁচা প্ৰয়োগ কৰাটো, সেইটো চৰকাৰৰ দায়িত্ব। কাৰণ অসমৰ পৰাই আমাৰ সৌভাগ্য যে ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰীগৰাকী অসমৰ আৰু জুবিন গাৰ্গৰ অত্যন্ত ঘনিষ্ঠ। গতিকে তেনে এজন ব্যক্তি বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী হৈ থকাৰ পাছত ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক অসমলৈ আনিবৰ বাবে অসমৰ ৰাইজৰ কোৰ্টলৈ বলটো ঠেলি দিয়াটো উচিত কথা হোৱা নাই। সেইটো অসমৰ ৰাইজৰ দায়িত্ব নহয়। মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্য আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও। জুবিন দাক হত্যা কৰিছিলে, যিবিলাকে ইয়ত পাৰ্টিত মস্তি কৰি আছিলে, সেই মানুহবিলাকক কিন্তু ভাৰত চৰকাৰে বা হাই কমিশ্যনৰ জৰিয়তে অসমলৈ অনাৰ ক্ষেত্ৰত কিন্তু চৰকাৰেহে ভূমিকাটো পালন কৰিব লাগিব। সেইটো কেনেকৈ অসমৰ ৰাইজে ভূমিকা পালন কৰিব? অসমৰ ৰাইজে প্ৰেছাৰ ক্ৰিয়েট কৰিলে ছিংগাপুৰত থকা যিবিলাক হত্যাকাৰী অসমলৈ কেনেকৈ আহিব? প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে অসমৰ ৰাইজক দায়িত্ব দিছে। প্ৰেছাৰ ক্ৰিয়েট কৰিলে হত্যাকাৰী এজনে নিজে উপস্থিত হৈ যাবহি নেকি? এতিয়া শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ অসমত কাৰণে তেওঁলোকে আহিছে। আজি ছিংগাপুৰৰ যিবিলাক বাসিন্দা তেওঁলোকতো আপোনাৰ আমি ইয়াত হেঁচা প্ৰয়োগ কৰি থাকিলেও তেওঁলোকতো কেতিয়াও ইয়ালৈ নাহে। একেই চিন্তা ব্যক্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে। এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ আছিল সকলোকে তদন্তৰ আওতালৈ আনিব লাগে, আৰু বিশেষভাৱে ছিংগাপুৰত যিকেইটা অসমীয়া আছিল, যিকেইটা অসমীয়াই জুবিন দা পানীত নামি থকা মুহূৰ্তত হাঁহি খিকিন্দালি কৰি আছিল, তেওঁলোককো ইয়ালৈ আচলতে চোঁচৰাই আনিব লাগে অসমলৈ, আনি পেলাই তদন্ত প্ৰক্ৰিয়া অতি ক্ষীপ্ৰ কৰিব লাগে। ছিংগাপুৰলৈ যাওক আৰু ছিংগাপুৰৰ সেই ব্যক্তিসকলক ইয়ালৈ আহিবলৈ বাধ্য কৰক। তেওঁলোকৰ ফেমিলি, মাক দেউতাক, বংশ পৰিয়াল ইয়াত আছে। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যদি ইমানখিনি ইম'শ্যন আছিলে যে জুবিন গাৰ্গক তেওঁলোকে ছিংগাপুৰত লাগে বুলি তেওঁলোকে ইয়াৰ পৰা যেতিয়া নিব পাৰিলে, ঠিক তেনেকৈ জুবিন গাৰ্গৰ কাৰণে তেওঁলোকে ইয়ালৈ অহাটো প্ৰয়োজন আছে। যিমানে দিন পাৰ হৈছে সিমানেই ৰহস্যৰ মাজলৈ সোমাই গৈছে সমগ্ৰ ঘটনা। ৰাইজৰ হেঁচাত ঘূৰি আহিব জানো দায়িত্বহীন এইকেইজন প্ৰবাসী অসমীয়া? যিকেইগৰাকীয়ে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱনৰ সৈতে হেতালি খেলি আজিও লুকাই আছে ছিংগাপুৰত। তেওঁলোক কিমান অসমীয়া, কিমান জুবিন প্ৰেমী আৰু দায়িত্বশীল আপোনালোকে নিজেই চিন্তা কৰক। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।